প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি বাৰীত মই গাজৰ উঘালিলোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি স্বাস্থ্য সম্বন্ধে সচেতন হ'ব খোজে, তেন্তে আপোনালোকৰ খাদ্য তালিকাত এইবিধ পাচলি দৈনন্দিন অন্তৰ্ভুক্ত কৰক। ভাজি, কেঁচা চালাড বা এনেয়ে যিদৰে আপোনালোকে ভাল পায়। যিবিধ পাচলিৰ বহুত স্বাস্থ্যজনিত উপকাৰিতা আছে, সেয়া হৈছে গাজৰ। চুলি আৰু চকুৰ বাবে ভাল। গাজৰে ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে। ইয়াত যথেষ্ট পৰিমাণে খনিজ লৱণ, ভিটামিন আৰু আঁহ থাকে। এনিমিয়া ৰোগৰ বাবে উপকাৰী। গাজৰৰ ৰসে এচিডিটি দূৰ কৰে, চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। গাজৰৰ ৰসে তেজত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ই এবিধ এন্টিঅক্সিডেণ্ট গুণাগুণযুক্ত পাচলি আৰু যকৃতক চৰ্বিৰ পৰা ই মুক্ত কৰে আৰু বহুতো কিবা কিবি। এতিয়া মই বাৰীৰ পৰা চাওক, এই বছৰ ছাদৰ ওপৰত ৰোৱা এই কাৰ্টুনকেইটাৰ পৰা গাজৰখিনি পুৰঠ হ'ল আৰু উঘালি পেলালোঁ। ইয়াৰে কিছু অংশ গাজৰ মই প্ৰিজাৰ্ভ কৰি থ'ম অহা 2-3 মাহমান খাব পৰাকৈ। গতিকে আজি এইখিনি তুলি লৈছোঁ বাৰীৰ পৰা আৰু ভালকৈ চাফা কৰি ধুই ল'ম। আপোনালোকেও যদি ইচ্ছা কৰে এনেকৈ গাজৰ ৰোপণ কৰিব পাৰে। আপোনালোকৰ নিজৰ বাৰী যদিও নাথাকে, এইদৰে ছাদৰ ওপৰত সৰু টাবত বা এইদৰে কাৰ্টুনত বা বাকচত, প্লাষ্টিকৰ বাকচত আপোনালোকে এইদৰে গাজৰ ৰুই পৰিয়ালটোৰ চাহিদাখিনি পূৰণ কৰিব পাৰে। আৰু গাজৰ এইদৰে যত্ন কৰিবও নালাগে বেছি। ৰ'দ পৰা ঠাইত ৰুব লাগে আৰু পানী সঘনাই দি থাকিব লাগে। আৰু মাটিও বেছি নালাগে, প্ৰায় 1-1.5 ফুটমান মাটি দিলেই গাজৰ তললৈকে শিপাই যায়। এতিয়া চাওক, মই ইমান ভুৰভুৰীয়া মাটিখিনি আৰু ৰ'দ পৰি থাকে বাবে গাজৰখিনি কিমান সুন্দৰ হৈছে। আৰু এতিয়া আজিলৈ আৰু গাজৰ এইখিনি মোৰ উঘলা হৈ গ'ল। আৰু এতিয়া এই মাটিখিনিত মই ভেন্দি ৰুম বুলি ভাবিছোঁ, আৰু গতিকে তাক আৰু 2 এদিনতে ঠিক কৰিম। এতিয়া চাওক, এইখিনি গাজৰ পালোঁ মই আজি। এতিয়া আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই অকণমান কিবা এটা উপকৃত হৈছোঁ বুলি ভাবিছে, তেন্তে নিশ্চয় আপোনালোকে নিজৰ বাৰীখনত গাজৰ লগাবলৈ চেষ্টা কৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক লগ পাম। নমস্কাৰ।